SIT হৈ গৈছে SIT খালি তেওঁলোকৰ মুখ কোৱা মতে প্ৰায় ৩,৫০০ ডকুমেণ্ট আছে গতিকে ৩,৫০০ ডকুমেণ্ট এডভোকেট জেনেৰেলৰ লগত কালিও মিটিং হৈছে ফাইনেল কৰাৰ কাৰণে গতিকে 18 তাৰিখ লাষ্ট ডেট 6 পৰা 12 তাৰিখৰ ভিতৰত তেওঁলোকে দি দিব কাৰণ আমাক 18 তাৰিখৰ আগত আমি দিবই লাগিব কাৰণ নহলে জেলত থকা মানুহকেজনে জামিন পাই যাব সেইকাৰণে 18 তাৰিখৰ আগত আমি দিয়াটো আইনৰ মতে আমি বাধ্য কিন্তু মই তেওঁলোকক কৈছো 18 লৈকে ৰখি থাকিব নালাগে কেইদিনমান আগতে দি দিয়ক কিন্তু তেওঁলোকে মোক কৈছে যে প্ৰায় ৩,০০০ ৩,৫০০ ডকুমেণ্টছ আছে সেইবিলাক সেট বনাব লাগিব জেৰক্স কৰিব লাগিব প্ৰতিখন ডকুমেণ্টতে সহি হ'ব লাগিব গতিকে এই গুটে কামবোৰ কৰি মই ভাবো তেওঁলোকে আজি আমাৰ কেই তাৰিখ হল 5 তাৰিখ গতিকে অহা কালিৰ পিছত আৰু 12 তাৰিখৰ আগত এই সপ্তাহত জেনে তেনে চাৰ্জশিট দিবই